নিপতি আছিল ৰেংবংহম আৰু এই ৰেংবংহমৰে আমাৰ ৰাণী আছিলে ৰাণী কাৰেং টকবিবি আজি এই সবলীকৰণৰ কামো ৩৬ কিলোমিটাৰ পথৰ কামো ৭৫ কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে আৰু ই বিৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলেজলৈকে আমি পঢ়াৰ এটা ভাল পৰিৱেশ নিৰ্মাণ কৰিব লাগিব যদি ল'ৰা ছোৱালীয়ে অংগনবাদী কেন্দ্ৰতে পঢ়াৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলেজলৈকে আমি পঢ়াৰ এটা ভাল পৰিৱেশ নিৰ্মাণ কৰিব লাগিব যদি ল'ৰা ছোৱালীয়ে অংগনবাদী কেন্দ্ৰতে পঢ়াৰ ওপৰত তেনেকৈ ল'ৰা ছোৱালী আগবাঢ়ি যাব সেইকাৰণে মই অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলক ল'ৰা ছোৱালীৰ পুষ্টি সাধন যাতে ৱেট মেজাৰমেণ্টৰ পৰা গোটেই কামবোৰ আমি কৰিব পাৰোঁ চৰকাৰৰ পৰা অহা খাদ্যদ্ৰব্য ল'ৰা ছোৱালীৰ মাজত সুন্দৰ কৰি বিতৰণ আৰু ল'ৰা ছোৱালীক লাহে লাহে পঢ়া শুনাৰ কাৰণে আগবঢ়াই লৈ যোৱাৰ যিটো প্ৰথম অভিজ্ঞতা সেই দিশতো মই কাম কৰিবৰ বাবে আমাৰ অংগনবাদী বাইদেউ আৰু সহায়িকা বাইদেউসকলক মই অনুৰোধ জনাম শ্ৰদ্ধা ৰাইজ আজি এই সভালৈ অহাৰ আগতে আমি কাৰ্বি আংলঙৰ বিশেষকৈ ডিফুৰ বাবে কেইবাটাও নতুন পথৰ আমি শুভ উদ্বোধন কৰিছোঁ 108 কোটি টকাৰে নিৰ্মাণ হোৱা এই আঁচনিসমূহে আমাৰ ডিফু নতুন কাম আমি কাৰ্বি আংলঙৰ ৰাইজক আমি উপহাৰ দিবলৈ সক্ষম হ'ম ডিফু নগৰত আমি নিৰ্মাণ কৰা 1.4 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিখন ফ্লাইঅভাৰ আমি নিৰ্মাণ কৰি আছোঁ সেই ফ্লাইঅভাৰখনৰ নিৰ্মাণো আমি ডিচেম্বৰৰ ভিতৰত যাতে শেষ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ এই বছৰতে আমি প্ৰায় 12 কিলোমিটাৰ দীঘল হামৰেং তুমপ্ৰেং হোজাই নীলবাগান হাওৰাঘাট কাৰকক পথ কাউন্সিলৰ তেওঁলোকৰ দাবী আছে আৰু কাৰ্বি চুক্তিটো এই বিষয়ে লিখা আছে গতিকে কৰিবৰ বাবে বিশেষ অসুবিধা নহ'ব যিহেতু এই চুক্তিত অলৰেডি ইনক্লুড হৈ আছে গোটেই কথাটো হ'ল যে পঞ্চায়ত ইলেকশ্যনত যিবিলাক ব্যক্তি থিয় হয় তেওঁলোক সকলোৱে জনা বুজা ব্যক্তি আৰু 300তকৈও ওপৰত জিলা পৰিষদৰ সদস্য সংখ্যা আছে আৰু পঞ্চায়তৰ যি মেম্বাৰ সি প্ৰায় 2000ৰো ওপৰত আছে তাততো বিশেষ কোনো সাংঘাতিক উইড্ৰল হোৱা নাই যে এনেকুৱা যে গোটেই সমষ্টিবিলাকতে উইড্ৰল হৈ গৈছে তেনেকুৱাটো হোৱা নাই আৰু মেম্বাৰতো এইবাৰ আটাইতকৈ হায়েষ্ট মানুহে ইলেকশ্যন খেলিছে গতিকে যদি কিবা ঘটনা ঘটিলহেঁতেন তেতিয়াহ'লে অসমৰ চাৰিওফালৰ পৰা খবৰবোৰ আহিলেহেঁতেন গতিকে এটা কংগ্ৰেছে কৈ আছে কিন্তু স্থানীয় কোনো খবৰ মই বাতৰি কাকততো দেখা নাই টিভিটো দেখা নাই যে কিবা জোৰ জবস্তি হৈছে আৰু ৰাভা আচঙো হৈ গ'ল ক'তোতো বিক্ষিপ্ত ঘটনা নাই গতিকে তেওঁলোকে যদি কিবা ক'ব পাৰে তেওঁলোকে কৈছে যে অমুক জেগাত অমুক হৈছে ইমান অসমত 22,000 গাঁও আছে তাৰ ভিতৰত তেওঁলোকৰ উদাহৰণ দিয়ে এটা নহ'লে দুটা গতিকে যেতিয়া 22,000 গাঁৱত ইলেকশ্যন হ'ব কৰবাত নহয় কৰবাত এটা দুটা খুটি নাটি থাকিব সেইখিনিকে যদি তেওঁলোকে প্ৰশাসনক জনায় প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসন নিৰপেক্ষ থাকিব আৰক্ষী জিলা প্ৰশাসন নিৰপেক্ষ থাকিব আমি বিচাৰোঁ যে ইলেকশ্যনটো ভাল কৰি হওক
আৰু ইয়াত কোনো গণ্ডগোল হ'ব নালাগে, খেলি মেলি হ'ব নালাগে, আৰু অসমৰ সুনামত যাতে ক'তো চেকা নপৰে। সেইকাৰণে কংগ্ৰেছে সদায় চেষ্টা কৰে অসমক বদনাম কৰাৰ কাৰণে। মোৰ কথাটো হ'ল যে স্পেচিফিক অভিযোগ দিয়ক। কোনোবা যদি ব্যক্তিয়ে আপোনালোকক কিবা হাৰাশাস্তি কৰিছে, আমি লগে লগে একশ্যন ল'ম। কিন্তু এই মুহূৰ্তলৈকেতো তেনেকুৱা কোনো খবৰ নাই যে অমুকে কিবা এজাহাৰ দিছে। প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই DGPক কৈছে, কিন্তু কেণ্ডিডেট কোনেওতো ক'তো এজাহাৰ দিয়া নাই। যদি কিবা এজাহাৰ দিয়ে আমি তৎকালীন ব্যৱস্থা হাতত ল'ম। হাৰিবৰ কাৰণে আজি আপুনি দুটা আলোচনা প্ৰতি সংগঠনৰ লগত আৰু 2 নম্বৰতে যি ভৈয়ামৰ কাৰ্বিসকলৰ লগতো আপুনি আলোচনা তাৰ আউটপুটটো আমাৰ 6টা যি আলোচনাত বা চুক্তি স্বাক্ষৰকাৰী সংগঠন আছে, তেওঁলোকৰ লগত আমি চুক্তিৰ বিভিন্ন দিশ যিসমূহ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে, সেই সম্পৰ্কত আমি খৰচি মাৰি আলোচনা কৰিলোঁ। বিশেষকৈ গোচৰ প্ৰত্যাহাৰ, সংবিধানৰ সংশোধনী, এই গোটেই বিষয়বিলাক আলোচনা হ'ল, আৰু আমি এটা এটাকৈ যাতে চুক্তিত স্বাক্ষৰিত বিষয়সমূহ মীমাংসা কৰিব পাৰি, তাৰ বাবে কিছু আমি সিদ্ধান্তও আজি গ্ৰহণ কৰিছোঁ। ভৈয়ামৰ কাৰ্বিসকলৰ লগতো আজি বিশেষভাৱে গোটেই তেওঁলোকৰ সমস্যাবিলাক সম্পৰ্কত আমি আলোচনা কৰিলোঁ। তেওঁলোকৰ 2টা মুখ্য ডিমাণ্ড আছিল যে ভৈয়ামৰ কাৰ্বিসকলক শিডিউল ট্ৰাইব হিলছ হওক বা শিডিউল ট্ৰাইব প্লেইনছ হওক এটা পৰিচয় এটা দিব লাগে। সেই সম্পৰ্কত তেওঁলোকে দাবী বা তেওঁলোকৰ বহুদিনীয়া দাবী। আৰু দ্বিতীয় দাবীটো হ'ল যিখন আমাৰ চুক্তিত আছে, ৱেলফেয়াৰ কাউন্সিল এখন গঠন কৰিব লাগে ভৈয়ামৰ কাৰ্বিসকলক লৈ। সেই বিষয়টো তেওঁলোকে আজি আলোচনালৈ আনিছিলে, আৰু মই ভাবোঁ যে ভৈয়ামৰ কাৰ্বিসকলৰ গোটেই যি 2টা সমস্যা আমি অহা 3-4 মাহৰ ভিতৰত সমাধান কৰিব পাৰিম, আৰু সেইটোৱে মই তেওঁলোকক আজি আশ্বাস দিছোঁ। আৰু মই ভাবোঁ যে তেওঁলোকো যথেষ্ট সন্তুষ্ট হৈছে, আৰু আমি আজি আলোচনাত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখিনি আমি আগুৱাই লৈ যাম। তেখেতলোকে কৈছে যে কি নহ'ব, গতিকে তাত বহুত গৈ লাভ নাই। মইতো বিচাৰোঁ যে তেওঁলোকে একত্ৰিত হৈ নিৰ্বাচনটো ভালকৈ খেলক। প্ৰতিদ্বন্দ্বিতা হ'লে আমিও গম পাম বিধানসভা ইলেকশ্যনৰ আগত যে আমি ক'ত থিয় হৈ আছোঁ। আমিও জানিব লাগে যে আমাৰনো আজি লোকসভা হৈ গ'ল, প্ৰায় 1 বছৰ হ'ব, বিধানসভা ইলেকশ্যন 1 বছৰ পিছত আছে। গতিকে বিজেপিয়ে বিচাৰে যে পঞ্চায়ত ইলেকশ্যনটো এনেকৈ হওক যাতে আমিও মানুহৰ মনৰ এটা কিনো চিন্তাধাৰা তাক আমি বুজি পাওঁ, আৰু আমি তেনেকৈ আগবাঢ়ি গৈছোঁ। আৰু এটা কথা, গতিকে আজি এতিয়া অলপমান ৰাইজৰ লগত বা যিমানকেইটা নতুন প্ৰকল্প আছে গোটেইকেইটাৰ আমি শুভ উদ্বোধন কৰিব পাৰিম। ছাৰ, যদি কাৰ্বি আংলঙত সৈনিক স্কুল আহিছে, সেইটোক যদি বিৰোধিতা কৰে তাৰ মই কি উত্তৰ দিব পাৰোঁ? আম্বানীক মাতি দিয়া কথাটো কি? আমিতো গোটেই কাৰ্বি আংলঙৰ মানুহক কৈ আছোঁ যে যেনেকৈ উজনি অসমত ক্ষুদ্ৰ চাহ বাগিচা হোৱাৰ পিছত বহুত ৰাইজৰ উন্নতি হ'ল, এতিয়া যদি কাৰ্বি আংলঙৰ ঘৰে ঘৰে নেপিয়াৰ গ্ৰাছ আমি কৰোঁ, আৰু সেই গ্ৰাছটোক যদি আমি বায়'ফুৱেললৈকে ৰূপান্তৰ কৰোঁ, কাৰ্বি আংলঙৰ গোটেই দুখীয়া মানুহ নোহোৱা হৈ যাব। গতিকে ভাল কথাত কিবা বোলে কাৰখানা বনাব খুজিছে, ফেক্টৰী বনাব খুজিছে, আপত্তি কৰক। ঘাঁহ লগাব খোজাত আপত্তি কৰিব কি আছে? ইয়াততো কোনোতো এনেকুৱা কথা নাই যে কাৰোবাৰ মাটি কাঢ়ি কিবা কাৰখানা কল কাৰখানা বহাব খুজিছে। আৰু কাৰ্বি আংলঙত ইমান মাটি আছে, যিমানেই ইণ্ডাষ্ট্ৰী হ'ব কাৰ্বি আংলঙৰ কাৰণে ভাল। কাৰ্বি আংলঙৰ কাউন্সিলে টকা পাব, ৰাইজৰ ভাল হ'ব। কোনোবা বহি থকা মানুহক কোনোবাই এভিকশ্যন কৰাটো সেইটো আমিও নিবিচাৰোঁ, কিন্তু কাৰ্বি আংলঙৰ উন্নতি হ'লে ভাল, সেইটোতো বেয়া পাবলগীয়া একো কথা নাই। তেওঁলোকে বুজি নাই পোৱা হয়তো। আজি সৈনিক স্কুলখন আহিলে কিমান নাম হ'ব, ভাবক যে ভাৰতৰ এখন সৈনিক স্কুল আছে, যে আমাৰ ক'ত আছে, কাৰ্বি আংলঙত আছে। যদি তাত আপত্তি কৰিলেতো মোৰতো কোনো উত্তৰ নাই। তেতিয়া কাৰ্বি আংলঙৰ ৰাইজে যদি কৈ দিয়ে আমাক সৈনিক স্কুল নালাগে, মেডিকেল কলেজ নালাগে, কেঞ্চাৰ হস্পিটেল নালাগে, আমি নকৰোঁ। আমাৰ কৰিলেও কাৰোবাৰ পৰা এইটোতো খোজা মানুহৰ কোনো অভাৱ নাই। সৈনিক স্কুল ইয়াত নকৰিলে গোলাঘাটত কৰিব ৰাইজে। আজি ইনফেক্ট গোলাঘাটত সৈনিক স্কুল এখন হ'ব লাগে বুলি কিমান দিনৰ দাবী। মই যেনিবা বোলে
কাৰ্বি আলঙত হওক আমাৰ পাহাৰত এখনো সৈনিক স্কুল নাই গতিকে এইটো আদৰণিহে জনাব লাগে ল'ৰা ছোৱালী আৰ্মিত যাব ভাল হ'ব এইটোতো কোনো বেয়া কথা নহয় There is some discussion basically on the official language front. Some documents, some discussion has to be taken place with Karbi Sahitya Sabha and all. So that is pending. I think once I'll meet them tomorrow. Okay. So we'll be able to discuss with them.